আমি বা আপুনি কেতিয়াবা কি কৰোঁ জানেনে, নিজৰ সমনীয়াৰ লগত বা অন্য আমাতকৈ জ্যেষ্ঠজনৰ লগত কথা পাতি থাকোঁতে ল'ৰা ছোৱালীবিলাকে যদি আমাক পিছফালৰ পৰা কুটিয়াই থাকে, কুটকুটাই থাকে বা আমাক টানি আজুৰি থাকে, আমাৰ ঘৰলৈ ব'লা, আমাৰ আমুকলৈ ব'লা, তেনেকৈ কৰি থাকিলে আমি কি কৰোঁ, সিহঁতক কেতিয়াবা খুব খং কৰোঁ, গালি পাৰোঁ। এইবোৰ ইমান অভদ্ৰ, কথা এটা পাতিব নোৱাৰি, এইবোৰ ইমান উৎপাত, সদায় এনেকৈ থাকে, এনেধৰণে সিহঁতক গালি গালাজ কৰি পেলাই আঁতৰাই পঠিয়াওঁ বা কেতিয়াবা দুচাটমান দিওঁ। কিন্তু আমি ল'ৰা ছোৱালীবিলাকে সদায় বিনা কাৰণত কেতিয়াও ডাঙৰক অশান্তি কৰি নাথাকে। তাহাঁতৰ কিবা এটা প্ৰব্লেম থাকিব লাগিব। আমি ধৈৰ্য ধৰি তাহাঁতৰ ওপৰত খং নকৰি তাহাঁতক মৰমেৰে যদি সেই মুহূৰ্ততে অলপমান সময় আঁকোৱালি ধৰি সুধোঁ যে মাইনা তোমাৰ কি হৈছে, তেতিয়া তাহাঁতি মনে মনে আপোনাৰ কাণত হ'লেও ফুচফুচাই ক'ব যে মোৰ প্ৰস্ৰাৱ কৰিব লাগিছে বা মোৰ পায়খানা কৰিব লাগিছে। কিন্তু আমি যদি ঢকা এটা মাৰি বা গালি এটা পাৰি তাহাঁতক আঁতৰাই পঠিয়াওঁ, তেতিয়া ভাবক কিমান কষ্ট পাব। এই ভুলটো আমি কেতিয়াও কৰিব নালাগে। তাহাঁতক আমি সদায় মৰমেৰে আঁকোৱালি ধৰিহে প্ৰশ্নটো কৰিব লাগে যে মাইনা কেলৈ ইমান উৎপাত কৰি আছা, কিবা কাৰণ হৈছে তোমাৰ। তেতিয়া তাহাঁতি আপোনাক খুলি ক'বলৈ মন কৰিব। আৰু এটা কথা কি হয় জানেনে, ল'ৰা ছোৱালীবিলাক যেতিয়া অলপমান ডাঙৰ হৈ আহে, সৰুতেতো কথাই নাই আৰু নিজৰ জিদটো পূৰাবৰ কাৰণে যিকোনো উপায়েৰে কান্দি কাটি হ'লেও মাকক বাধ্য কৰিবই হবুৱাই মটুৱাই আনিবলৈ। কিন্তু অকণমান যেতিয়া ডাঙৰ হয়, অকণমান কিছু কথা যেতিয়া বুজিব পৰা হয়, তেতিয়া কি হয় তাহাঁতৰ মনলৈ খুব লাজ ভাৱ এটা আহে। ডাঙৰৰ আগত ঘপককৈ বেলেগ মানুহৰ আগত প্ৰস্ৰাৱ কৰাৰ কথা ক'বলৈ, পায়খানা কৰাৰ কথা ক'বলৈ, সেইটো অট'মেটিক সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে আহে। ডাঙৰ হ'লে আপুনি নাইকিয়া হৈ যায়, সেই বিষয়ক লৈ ইমান টেনশ্যন ল'বৰ প্ৰয়োজন নাই। কিন্তু আমি কি কৰিব লাগে, সেই যি চোৱা সময়ত তাহাঁতি এই কথাটো অকণমান লাজ অনুভৱ কৰে, মানে ধৰক 2-3 বছৰৰ পৰা 4-5 বছৰমানৰ ভিতৰত, তেতিয়া কি কৰিব, তাহাঁতক ঘৰতে শিকাই থ'ব যে মই যদি কাৰোবাৰ লগত কথা পাতি থাকোঁ, তুমি কি কৰিবা, মোক অকণমান ইংগিত এটা দিবা বা মোক কাণৰ ওচৰত হ'লেও ফুচফুচাই ক'বা, তেতিয়া বেলেগে নুশুনে। তেনে কৰিলে কি হ'ব, তাহাঁতি প্ৰস্ৰাৱ বা পায়খানা ৰখাই থোৱা কষ্টৰ পৰা অন্ততঃ পৰিত্ৰাণ পাব। আৰু আপুনিও তাহাঁতক অকণমান সময় দিয়াৰ কাৰণে তাহাঁতৰ মনটো ভাল লাগিব।